বটদ্ৰৱা থানত কোনে চলাইছে লুণ্ঠন এখন পত্ৰই উদঙাইছে বটদ্ৰৱা থানৰ লুণ্ঠনৰ কাহিনী সোণ ৰূপকে ধৰি মগুমাহ বুটমাহক লৈ বিতৰ্ক অসমীয়া জাতিৰ জনক মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত অব্যাহত আছে থান পৰিচালনা সমিতিৰ আভ্যন্তৰীণ কন্দল বিত্তীয় কেলেংকাৰীকে ধৰি ঐতিহ্যমণ্ডিত থানখনৰ সোণ ৰূপ মগুমাহ বুটমাহক লৈ বিগত এমাহ ধৰি অব্যাহত আছে বিতৰ্ক তাৰ মাজতে পোহৰলৈ আহিছে বটদ্ৰৱা থানৰ বৰ্তমান পৰিচালনা সমিতিৰ সম্পাদক অৰূপ শইকীয়াৰ গুৰুজনাৰ জন্মস্থানত সেৱা কৰাৰ নামত চলোৱা লুণ্ঠন ৰাজৰ ভয়ংকৰ প্ৰতিবেদন চাওক এই পত্ৰখনলৈ সম্পাদক অৰূপ শইকীয়াই বটদ্ৰৱা থানৰ পৰা আজিলৈকে কিমান টকা হৰলুকি লৈ লুণ্ঠন চলাইছে স্পষ্টকৈ এটাকৈ উল্লেখ আছে এয়া হৈছে বটদ্ৰৱা থানৰ পৰিচালনা সমিতিয়ে সম্পাদক অৰূপ শইকীয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত তদন্ত কমিটিয়ে দাখিল কৰা প্ৰথমখন প্ৰতিবেদন আৰু যে বহিঃপ্ৰকাশ ঘটিল পৰিচালনা সমিতিৰ একাংশ শুদ্ধ বিষয়ৰ মাজত সেয়ে চলি থকা কাৰ্যনিৰ্বাহক সভাৰ মাজতে লাগিল খেলাগতীয়া চাওক কোনোৱে যদি চিঞৰি কৈছে চুৰ কোনোৱে আকৌ কৈছে ডকাইত মুঠৰ ওপৰত কবলৈ ভাষা হেৰাই যোৱা একাংশ অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ভিতৰ চৰাত গুৰুজনাৰ জন্মস্থানৰ এই পৰিৱেশ সৃষ্টি কৰা মূল কাণ্ডাৰীৰ বিৰুদ্ধে হে নিশা ঠায়ে ঠায়ে আৰিলে বেনাৰো ৰাইজৰ দাবী গুৰুজনাৰ জন্মস্থানৰ গৰিমাক আঘাত হানা এইসকল দুষ্ট ব্যক্তিক দিয়া হওক উচিত শাস্তি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিলা আয়ুক্তৰ লগতে বিধায়ককো স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত লৈছে বটদ্ৰৱাৰ ৰাইজে ৰাইজৰ দাবী সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দুখীক শাস্তি প্ৰদান কৰিব লাগে আজি 600 বছৰতকৈ অধিক কাল বটদ্ৰৱা থানখনি বৰদোৱা ৰাইজে ৰক্ষণাবেক্ষণ দি আহিছে 14 প্ৰসং বৰদোৱা ৰাইজে চলাই আছে বৰ্তমান যিখন পৰিচালনা সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰিলে সেই পৰিচালনা সমিতিয়ে দায়িত্ব লোৱাৰ পিছৰ পৰাই কিছুমান বিশৃংখল অনিয়ম আৰু অসাংবিধানিক কামত লিপ্ত হৈ থানখনি গৰিমা নষ্ট কৰা পৰিলক্ষিত হৈছে ৰাজহুৱা স্থানত থানৰ ভিতৰুৱা কথালৈ হতাহতিত লিপ্ত হৈছে থানৰ জমা থকা সোণখিনিৰ ওপৰত আমাৰ সন্দেহ ঘনীভূত হৈছে কাৰণ সোণখিনি থানৰ পৰা আনি কাৰোবাৰ ব্যক্তিগত লকাৰত ৰখা হৈছে মাহ বুট প্ৰসাদৰ সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত লাখ লাখ টকাৰ লেনদেনৰ তথ্য পোৱা গৈছে সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত দুৰ্নীতিৰ আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে এই বিভিন্ন সমস্যা আমি দেখি স্থানীয় সচেতন ৰাইজে ইয়াৰ প্ৰতিকাৰ বিচাৰি এখনি ৰাজহুৱা সভাৰ আহ্বান কৰি যোৱা 10 তাৰিখে আমি কিছু প্ৰস্তাৱ লৈছিলোঁ সেই প্ৰস্তাৱ মৰ্মে আমি তলবি সভাৰ দাবী কৰিছোঁ আৰু তাৰ জাননী সাংবিধানিক গণ্ডিৰ ভিতৰত আমি যোৱাকালি থান পৰিচালনা সমিতিক দাখিল কৰিছোঁ তাৰে প্ৰতিলিপি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি মেইল যোগে প্ৰেৰণ কৰিছোঁ আজি আমি নগাঁও জিলাৰ উপায়ুক্তক প্ৰতিলিপি দিবৰ কাৰণে ওলাইছোঁ থান কমিটিয়ে যোৱাকালি ৰিচিভ কৰি পেলাই আমাক দিছে ইয়াতে আমাৰ মুঠ 8টা প্ৰস্তাৱ আমি তেওঁলোকলৈ প্ৰেৰণ কৰিছোঁ কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকে গ্ৰহণ কৰিছে তেওঁলোকৰ নিৰ্ধাৰিত সংবিধানৰ গণ্ডিৰ ভিতৰত 40 দিন সময় পাব 40 দিনৰ ভিতৰত যদি তেওঁলোকে তলবি সভা আহ্বান নকৰে তেতিয়াহ'লে আমি সংবিধানৰ গণ্ডিৰ ভিতৰত আমাৰ ৰাইজৰ পৰা আমি সভা আহ্বান কৰিম আৰু ইতিমধ্যে আমি 21 জনীয়া এখন তদন্ত কমিটি গঠন কৰিছোঁ নাগৰিক সভাই সেই 21 জনীয়া তদন্ত কমিটিয়ে এই গোটেই বিষয়বিলাক তদন্ত কৰিব আৰু তেওঁলোকক তদন্ত কৰি 10 দিনৰ ভিতৰত প্ৰতিবেদন দিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু আমি আশা কৰোঁ থান পৰিচালনা সমিতিয়ে আমাৰ তদন্ত কমিটিৰ লগত সহযোগিতা কৰি ভিতৰত হৈ থকা এই খেলিমেলি বিত্তীয় কেলেংকাৰী সোণৰ খেলিমেলি এই গোটেইবিলাক দূৰ কৰি খেলিমেলি তেওঁলোকে তথ্য পাতি আমাক যোগান ধৰিব আৰু তেওঁলোক যদি সঁচাই নিৰ্দোষী সেই তদন্তত প্ৰকাশ পাব
আৰু সদ্যহতে আমি আমাৰ দাবী আছিল যে যিজন সম্পাদকৰ ওপৰত ইমানখিনি দুৰ্নীতিৰ অভিযোগ আহিছে আগন্তুক দৌল উৎসৱ ভাগি পালনৰ ক্ষেত্ৰত সেই সম্পাদকজনক সম্পূৰ্ণভাৱে আঁতৰত ৰাখি দৌল উৎসৱ ভাগি পালন কৰক আৰু লগতে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত তেওঁক কাৰ্যভাৰৰ পৰা বিৰত ৰখা হওক। আৰু এই বিষয়ে থান পৰিচালনা সমিতিয়ে যোৱাকালি আমাৰ নাগৰিক সভাৰ লগত এক আলোচনাত মিলিত হৈছিল আৰু থান পৰিচালনা সমিতিৰ সভাপতিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে যে তেখেতক থান দৌল উৎসৱত সম্পূৰ্ণ আঁতৰাই ৰখা হ'ব আৰু তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত তেখেতৰ দায়িত্বৰ পৰা আঁতৰত ৰখা হ'ব আৰু সেইটোতে আমি সন্তুষ্ট হৈছোঁ। বৰ্তমান থান পৰিচালনা সমিতিৰ ইতিহাসত নজিৰবিহীন ঘটনা বুলি ক'ব লাগিব। কিছু ঘটনাৰ সৃষ্টি কৰিছে তেওঁলোকে, যেনে থান পৰিচালনা সমিতিৰ পূৰ্ব কাৰ্যনিৰ্বাহক সমিতিয়ে নহয় সাধাৰণ সভাত কিছু প্ৰস্তাৱ গ্ৰহণ কৰা আছিল যে থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে থানৰ চৌহদত প্ৰৱেশ কৰোঁতে জাতীয় সাজপাৰ পৰিধান কৰিহে প্ৰৱেশ কৰিব লাগে। তাৰোপৰি যাত্ৰীসকলেতো থানৰ ভিতৰত যাবলৈ জাতীয় সাজপাৰ পৰিধান কৰিব লাগিবই, সেইটোতো বাধ্যতামূলক। কিন্তু থান কমিটিৰ বিষয়ববীয়াসকলেও থানৰ চৌহদত প্ৰৱেশ কৰিবলৈ আহোঁতে জাতীয় সাজপাৰ পৰিধান কৰি আহিব লাগিব। কাৰ্যক্ষেত্ৰত দেখা গৈছে যে সেইটো তেওঁলোকে কাৰ্যকৰী কৰা নাই, বৰঞ্চ সম্পাদকজনে নিজে জাতীয় সাজপাৰ পৰিধান নকৰি ধুতি পৰিধান নকৰি ধুতিৰ আৰ্হিৰ এটা পায়জামা পৰিধান কৰি থানৰ চৌহদত প্ৰৱেশ কৰি তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে, যিটো প্ৰকৃততে অনিয়ম আৰু অনীতি বুলি ক'ব লাগিব। তাৰোপৰি থান পৰিচালনা সমিতিৰ সংবিধানত এটা কথা স্পষ্ট হৈ আছে যে থান পৰিচালনা সমিতিৰ আজীৱন সদস্য, সত্ৰীয়া সদস্য বা সাধাৰণ সদস্য হ'বলৈ হ'লে সেই ব্যক্তিগৰাকী বৈষ্ণৱ ধৰ্মাৱলম্বী হ'ব লাগিব আৰু তেওঁ শৰণীয়া বা ভজনীয়া হোৱাটো বাধ্যতামূলক। বৰ্তমান পৰিচালনা সমিতিৰ বহু গৰিষ্ঠ সংখ্যক বিষয়ববীয়া শৰণীয়া ভজনীয়া হয় নে নহয় সেইটোৰ ওপৰত আমাৰ সন্দেহ আছে। এই বিষয়টি অতি গুৰুত্বপূৰ্ণ আৰু আমাৰ বৈষ্ণৱ ধৰ্মৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ বিষয় বুলি আমি অনুভৱ কৰোঁ। গতিকে আমি আমাৰ দাবী জনাইছোঁ তেওঁলোক যে শৰণীয়া ভজনীয়া হয় সেইটো তেওঁলোকে প্ৰমাণ দাখিল কৰক। চাওক, থান পৰিচালনা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত বাহিৰৰ মানুহৰ প্ৰৱেশ নিষেধ, কোনো প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা নাই। কিন্তু এইটো ঠিক যে এই বিত্তীয় খেলিমেলি, সোণৰ জমা ৰখাৰ ক্ষেত্ৰত খেলিমেলি, এই সম্পূৰ্ণ তথ্যসমূহ থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলেই ৰাইজৰ ওচৰত অৱগত কৰিছে। গতিকে ৰাইজে ভিতৰত কি চলি আছে কি চলি নাছে সেই বিষয়টো অৱগত নহয়। তেওঁলোকৰ তৰফৰ পৰা ৰাইজৰ সহায় বিচাৰি, ৰাইজৰ হস্তক্ষেপ বিচাৰি থান পৰিচালনা সমিতিৰ কিছু বিষয়ববীয়ে ৰাইজৰ লগত সহযোগিতা কৰি তথ্য পাতি যোগান ধৰাৰ কাৰণে ৰাইজে নাগৰিক সভা পাতি তুলসী সভাৰ বাবে আহ্বান জনাইছে। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহিয়ে